আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই কৰ্দৈৰ মিঠা আচাৰ বনাব ওলাইছো। তাৰ বাবে মই এয়া কৰ্দৈ অলপমান পাৰি সুন্দৰকৈ ধুই পখালি লৈছো। এতিয়া এইখিনি মই সুন্দৰকৈ কাটি লম। কৰ্দৈৰ মাজৰ শিৰাডাল সদায় এনেকৈ আঁতৰাই দিব লাগে। দেখিছো ন, দি পেলাই এনেকৈ মই এনেকৈ টুকুৰা টুকুৰকৈ কাটি লম। এনেধৰণে পাৰিলে চিডছবিলাক আঁতৰাই দিব লাগে, গুটিবিলাক। এনেধৰণে মই গোটেইখিনি কাটি ল'ম। এতিয়া ষ্টাৰ ফ্ৰুট পিকল অৰ্থাৎ কৰ্দৈৰ আচাৰ বনাবৰ কাৰণে মিঠা আচাৰটো বনাবলৈ যেহেতু লৈছো, সেই মিঠা আচাৰটোৰ কাৰণে এই কৰ্দৈখিনি ইতিমধ্যে মোৰ কটা হৈ গৈছে। কটা হৈ গ'ল কৰ্দৈখিনি। এতিয়া ইয়াতে মই মতে মই নিমখ দি দিম। ইয়াতে মই সোৱাদ অনুসৰি চেনি দিছোঁ। চেনিটো অলপ বেছিকৈ দিব লাগে। ইয়াতে অলপ জলকীয়া গুড়ি ছটিয়াই দিলোঁ আৰু অকণমান সামান্য পৰিমাণে হালধি গুড়ি ছটিয়াই দিলোঁ। এইটো সুন্দৰকৈ মই এতিয়া এইটো সানিম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A to Z টেষ্টি কিটচেন। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। লগতে বেল আইকনটো টিপি থ'ব, লাইকছ কমেণ্টছ কৰিব আকৌ যদি ভাল পায় ভিডিঅ'টো। এতিয়া আচাৰটো সুন্দৰকৈ সানিছোঁ। এইটো ইতিমধ্যে সুন্দৰকৈ মোৰ সনা হৈ গৈছে। এতিয়া মই এইখিনি প্লেটেৰে সুন্দৰকৈ এইখিনি ঢাকি পেলাই মই 1 ঘণ্টা সময় ৰাখি থৈ দিম। 1 ঘণ্টা বোলোতে মই কৰ্দৈখিনি 1 ঘণ্টাৰ বেছিয়ে হ'ল ৰাখা। চাওক কি সুন্দৰ হৈ গৈছে। একে পুৰা চেনিয়ে নিমখে ৰসে একে মিহলি হৈ খুব সুন্দৰ হৈছে। চাওক এইটো সুন্দৰ হৈ গৈছে। এতিয়া মই কি কৰিম, এইটো কেৰাহীত ঢালি দিম। কেৰাহী এটা লৈছোঁ, তাতে মই এইখিনি এতিয়া ঢালি দিম। দি দিলোঁ, গেছটো জ্বলাই দিলোঁ আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখি থলোঁ। এয়া চাওক কি সুন্দৰকৈ উতলি আছে, কি সুন্দৰ দেখা হৈছে। উতলাৰ লগে লগে কালাৰ আৰম্ভ হ'লেই, দেখা সুন্দৰ হ'লেই। দেখিছেনে? এনেদৰে উতলাই থাকিম। এতিয়া মই খালি হাতখন লগাই লৰাই থাকিব লাগিব। এয়া দেখিছেনে? অলপ সময় লাগিব, কিন্তু এনেকৈ লৰাই লৰাই উতলাই থাকিব লাগিব। এতিয়া চাওক উতলি উতলি কমি গৈছে আৰু অকণ টকৰ লাগে। এতিয়া মই কি কৰিম, ইয়াতে অকণমান এয়া চাওক আদা নহৰু পেষ্ট কৰি থৈছিলোঁ। আদা নহৰু পেষ্টটো মই ইয়াতে দি দিলোঁ আৰু এয়া 2টা তেজপাত, এই 2টা তেজপাতো মই ইয়াতে দি দিলোঁ। দি আৰু অকণ টকৰ পগাম। যিহেতু ইয়াৰ ফুটটো উঠা নাই, ফুটটো উঠিবলৈ এতিয়াও অলপ সময় লাগে। এয়া চাইছোঁ এতিয়াও ফুটটো উঠা নাই। আপোনালোকে ফুটটো কেনেকুৱা হয় সেই বস্তুটো চাই ল'ব দেই। তেতিয়াহে আপোনালোকে এই বস্তুটো বনালে সঠিকভাৱে বেছি দিন সামৰি ৰাখিব পাৰিব, সাঁচি ৰাখিব পাৰিব। ফুটটোৱে মেইন কথা। এতিয়াও হোৱা নাই, এতিয়া অলপমান সময় বাকী আছে। এতিয়া অলপ সময় বাকী আছে। গেছটো মই ল'ৰ পৰা এবাৰ আকৌ মিডিয়াম ফ্লেমত দিম। এনেকৈ ল' মিডিয়াম ল' এনেকৈ কৰি থাকিব লাগিব কামখিনি। ইতিমধ্যে এইটো সুন্দৰকৈ হৈ গৈছে। চাওক এয়া যেতিয়া পৰিছে, এই লাষ্টৰ টোপকেইটা এটুপকৈ পৰিছে, তাৰমানে এইটো ৰেচিপিটো হৈ গৈছে। এইটো মিঠা আচাৰটো কৰ্দৈৰ হৈ গৈছে। ইয়াত আপোনালোকে এটা কাম কৰিব পাৰে, অকণমান নেমু টেঙা চেপি দি থ'ব পাৰে। নেমু টেঙা চেপি দিলে হয় কি, বহুত দিনলৈ 1 বছৰৰ বেছিও আপোনালোকে নেমু টেঙা অকণ দি থ'লে, ফ্ৰিজ নহ'লেও আপোনালোকে 1 বছৰলৈ ৰাখিব পাৰিব বা 1 বছৰৰ বেছি দিন ৰাখিব পাৰিব।
নেমু টেঙা চেপি নিদিলেও ৰাখিব পাৰিব আপোনালোকে যদি ফ্ৰিজত থয় তেতিয়াহ'লেও আপোনালোকে এবছৰলৈ কথাই নাই ধুনীয়াকৈ সাঁচি সাঁচি ৰাখি খাব পাৰিব খালি ভৰাওঁতে হেৰি হ'ব লাগিব এইটো ঠাণ্ডা কৰি ভৰাব লাগিব গৰমে গৰমে যাতে বটলত চিচাৰ বটলত ভৰাব দেই আইনাৰ বটলত ভৰাব আৰু হেৰি কৰিবলৈ নিদিব এইটো গৰমে গৰমে ভৰালে কিন্তু বস্তুটো বেয়া হৈ যাব সম্পূৰ্ণ ৰুম টেম্পাৰেচাৰত থৈ ঠাণ্ডা হোৱাৰ পিছত আইনাৰ বটলত ভৰাই ৰাখিব তেতিয়া খুব কমেও এবছৰ দিন আপোনালোকে সাঁচি সাঁচি এই আচাৰটো খাব পাৰিব এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব আৰু এটি নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিলোঁ নমস্কাৰ